পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বালিচাং শাখা ছাত্ৰ সন্থাৰ সহযোগত প্ৰত্যেক বছৰৰ দৰে এই বছৰো তেখেতসকলে বিহু আখৰা ভাগ আয়োজন কৰিলে। এইবাৰ মোক প্ৰশিক্ষক হিচাপে তেখেতসকলে আয়োজন কৰিলে আৰু তেখেতসকলৰ মই নিমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হ'লোঁ। উপস্থিত হৈ পেলাই আমি 10টা দিন ইয়াতে যিখিনি বিহুৱতীসকল আছিলে বিহুৱতীসকলৰ লগত আমি আখৰা কৰিলোঁ। আখৰা কৰাৰ পাছত আজি অন্তিম দিনা আমি আপোনালোকে দেখিছে, আপোনালোকে সকলোৱে দেখিছে যে তেখেতসকলে যথেষ্টখিনি উপকৃত হৈছে। আগতে যিটো তেখেতসকলে হাৰত আছিলে আৰু বৰ্তমান আজিৰ যিটো অৱস্থা, সেই অৱস্থাটো ক'বলৈ গ'লে মানে যথেষ্টখিনি উন্নত হৈছে। এই যিখিনি বিহুৱতীয়ে বালিচাং ছাত্ৰ সন্থাই আয়োজন কৰা আখৰাত উপস্থিত থাকিলে ভৱিষ্যতে যাতে তেখেতসকলে এই অঞ্চলত এক বিহুটো কেনেধৰণে বিহুটো প্ৰদৰ্শন কৰিব লাগে বা বিহুটো কেনে ধৰণে উদযাপন কৰিব লাগে তেখেতসকলে যাতে এই অঞ্চলত এক নিদৰ্শন হৈ পেলাই দাঙি ধৰে। আপুনি মানে কি ক'ব? হয়, দেখা যায় কোনোবা ক্ষেত্ৰত যে বিহু বিকৃতৰ ৰূপত পৰিৱেশন কৰা দেখা যায়, যদিও বহু জেগাত কিন্তু এতিয়াও বহুত ভালকৈ আমি যেতিয়ালৈকে জীয়াই থাকিম বিহুটোক বিকৃত হ'বলৈ নিদিওঁ। আমি অহৰহ চেষ্টা কৰি আছোঁ। আৰু বিহু বিকৃত বুলি ক'বলৈ গ'লে কেতিয়াবা কিছুমান বস্তু পৰিৱৰ্তন হয়। পৰিৱৰ্তন আমাক লাগে। পৰিৱৰ্তনৰ নামত কিন্তু আমি কিছুমান যে বহুৱালি হৈ থাকে সেই কথাখিনি আমি বেয়া পাওঁ। আৰু বহু ক্ষেত্ৰত বিহুটো এতিয়াও জীয়াই আছে, ভালকৈ জীয়াই থাকিব। বিহু যেতিয়ালৈকে অসমীয়া জাতি জীয়াই থাকিব বিহু তেতিয়ালৈকে জীয়াই থাকিব। এতিয়া বিহুৰ বতৰ, সকলোৱে বিহুত ব্যস্ত হৈ আছে। আশা কৰোঁ এই বৰ্ষই সকলোৰে মনোবাঞ্ছা আয়োজন কৰাৰ দৰে এইবাৰো পাভৈ আঞ্চলিক ছাত্ৰ সন্থাই বিহুৰ কৰ্মশালা আয়োজন কৰিছে। আজি অন্তিম দিন, কি ক'ব? পৰিক্ষণত কেইজন গ্ৰহণ কৰিছে আৰু আজিৰ কাৰ্যসূচীখন সম্পৰ্কে কি ক'ব? পোনপ্ৰথমে বাপতিসাহোন ৰঙালী বিহুৰ অসমীয়া নৱবৰ্ষ সকলোৱে শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ৰঙালী ৰঙেৰে সকলোৰে জীৱন ভৰি পৰক তাৰে আমি কামনা কৰিছোঁ। আৰু ইয়াৰ লগে লগে এটা কথা ক'ব লাগিব, আমি প্ৰতি বছৰে আয়োজন কৰা ধৰণে আখৰা ভাগ বিহু আখৰা ভাগ আমি এইবুলিও আয়োজন কৰিছোঁ। আমাৰ অত্যন্ত পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ অত্যন্ত শক্তিশালী শাখা ছাত্ৰ সন্থা বালিচাং শাখা ছাত্ৰ সন্থাৰ যুটীয়া উদ্যোগত আৰু বালিচাং আঞ্চলিক বিহু সন্মিলনী উদ্যোগত আমি এই আখৰা ভাগ 10 দিনীয়া আখৰা ভাগ অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ প্ৰায় 10 দিনীয়া আখৰা ভাগত প্ৰায় 100জনতকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি উপকৃত হৈছে। আমাৰ এই প্ৰশিক্ষক আছিল আমাৰ এই বিশ্বনাথৰে আমাৰ এজন দাদা। তেখেতে অতি সুন্দৰভাৱে প্ৰশিক্ষণ প্ৰদান কৰি মণ্টু বৰকটকী আৰু অপূৰ্ব বৰকটকী ডাঙৰীয়াৰ দুগৰাকীৰ নেতৃত্বত এক অত্যন্ত সুন্দৰ প্ৰশিক্ষকৰ দলে আহি আমাৰ যি আখৰা ভাগ সাফল্যমণ্ডিত কৰিলে। আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিহেতুকে প্ৰাণৰ আপোন বিহুখনৰ কাৰণে আমি সকলোৱে সাংঘাতিকভাৱে পগলা, গতিকে আমি সেইকাৰণে আমাৰ যি অনুষ্ঠান ভাগক যাতে আমি সাফল্যমণ্ডিত কৰি তুলিব পাৰোঁ, বিহু যাতে সদায় নীলিম আকাশত যাতে জোনবেলি তৰা থকালৈকে আমাৰ বিহু থাকিব লাগিব। আৰু তেনেকুৱা ধৰণৰ চিন্তা আগত ৰাখি আমি প্ৰতি বৰ্ষতে এইবেলিও আমি বিহু আখৰা ভাগ আয়োজন কৰিছোঁ আৰু অনাগত দিনতো আমি এই ধৰণৰ আখৰা আয়োজন কৰি যাম। ধন্যবাদ।